তো নমস্কাৰ আজি আমাৰ ৩ নম্বৰটো ক্লাছ তো এই ক্লাছত আমি আলোচনা কৰিম ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে আহকচোন জানো কাৰেণ্টনো কি বস্তু হয় কাৰেণ্টৰ ডিফিনিশ্যন বুলি ক'লে আমি লিখিব পাৰিম ইট ইজ ডিফাইন এজ দ্য ৰেট অফ ফ্ল' অফ ইলেক্ট্ৰন অৰ চাৰ্জ মানে যিকোনো এডাল কি কয় এইটো প্ৰবাহকৰ মাজেৰে মানে যিকোনো এডাল আমাৰ এইটো ধৰা কপাৰ ৱায়াৰ এডাল ধৰা ইয়াৰ মাজেৰে আমাৰ যিমান ৰেট অফ চেঞ্জ অফ চাৰ্জ বুলি কৈছে নহয় যিমান নেকি আমাৰ 1 ছেকেণ্ডত মানে আমাৰ যিমান ইলেক্ট্ৰন পাৰ হৈ যায় ইয়াৰ মাজেৰে বা চাৰ্জ পাৰ হৈ যায় সেইখিনিকে আমি ইলেক্ট্ৰিক কাৰেণ্ট বুলি কওঁ কাৰেণ্ট মানে হৈছে ধাৰা অথবা সোঁত এতিয়া ধৰা নদী এখনত পানী গৈ আছে সেইটো কয় আমাৰ পানীখিনিৰ কাৰেণ্ট এতিয়া তাৰ এডালৰ মাজেৰে ইলেক্ট্ৰন গৈ আছে সেই ইলেক্ট্ৰনটো হ'ল আমাৰ ইলেক্ট্ৰিক কাৰেণ্ট মানে ইলেক্ট্ৰনৰ সোঁত ঠিক আছে আমাৰ তাৰে সূত্ৰটো আমি এনেকৈ লিখিম কাৰেণ্ট ইজ ইকুৱেল টু ৰেট অফ চেঞ্জ অফ চাৰ্জ মানে কিমান টাইমত কিমান চাৰ্জ পাৰ হৈ গৈছে সেইটোৱে হ'ল আমাৰ ইলেক্ট্ৰিক কাৰেণ্ট হ'ল এইখিনি তো নেক্সট আমি চাম ইয়াৰ ইউনিট হ'ল আমাৰ এম্পিয়াৰ হ'ল ইয়াৰ ইউনিটটো মনত ৰাখিবা ইউনিটটো হ'ল আমাৰ এম্পিয়াৰ চোৱা তাৰ নেক্সট আছে আমাৰ এইটো জানিবলগীয়া এটা গুৰুত্বপূৰ্ণ মইতো কৈছিলোঁ সেইদিনা যিবিলাক নেকি ইম্পৰ্টেণ্ট হয় তাৰে ওপৰত এনেকৈ মাৰ্ক দি যাম তো এইটো হ'ল আমাৰ কি লিখা আছে ইয়াতে 1 কুলম ইজ ইকুৱেল টু 6.25 ইনটু 10 টু দি পাৱাৰ 18 ইলেক্ট্ৰন মানে 1 কুলম আধানত ইমানটা ইলেক্ট্ৰন থাকে কিমান ইলেক্ট্ৰন থাকে 6.25 ইনটু 10 টু দি পাৱাৰ 18 এইটো হ'ল আমাৰ এটা ইলেক্ট্ৰনত এটা চাৰ্জত থকা ইলেক্ট্ৰনৰ সংখ্যা ঠিক আছে আৰু যদি কওঁ তোমাক যদি কয় 1 এম্পিয়াৰ কাৰেণ্ট মানে কি 1 এম্পিয়াৰ কাৰেণ্ট মানে হ'ল যেতিয়া 1 কুলম আধান যিকোনো এডাল ৱায়াৰৰ মাজেৰে পাৰ হৈ যায় 1 ছেকেণ্ডত তাক আমি 1 এম্পিয়াৰ কাৰেণ্ট বুলি কওঁ ইয়াত লিখা আছে কি when 1 কুলম ইলেক্ট্ৰন flowing through a circuit for 1 second is called 1 এম্পিয়াৰ কাৰেণ্ট সেইটোৱে ইয়াতে চিত্ৰত দেখুওৱা আছে কি যিকোনো এডাল ৱায়াৰৰ মাজেৰে আমি 1 কুলম আধান যদি পাৰ কৰোঁতে 1 ছেকেণ্ড সময় লাগে তাক আমি 1 এম্পিয়াৰ কাৰেণ্ট বুলি কওঁ ঠিক আছে ইয়াতে ইউনিট দুটামান দিয়া আছে আৰু ইউনিট অফ ইলেক্ট্ৰিক আধান ইজ কল কুলম ইলেক্ট্ৰিক আধানৰ এচা একক হ'ল কুলম 1 কুলম 1 চি বুলি লিখে 1 কুলম এইটো হ'ল আধানৰ একক তাৰপিছত নেক্সট আছে এম্পিয়াৰ এইটোতো জানাই এইটো ওপৰত আছে ওপৰত দি দিছোঁ নেক্সট আমি যদি চাওঁ আমাৰ এটা কাৰেণ্টৰ এটা ল আছে যাক আমি কিৰ্চফ কাৰেণ্ট ল বুলি কওঁ আচ্ছা এই ল মতে আমাৰ কি হয় যিকোনো এনেকৈ জইন এটা ধৰা এইটো এটা যিকোনো জইন এটাৰ মাজেৰে আমাৰ মানে কি যিমান কাৰেণ্ট আহিব ইয়াতে সিমান কাৰেণ্ট ওলাই যায় যিকোনো এটা বৰ্তনীত জইন বুলি নকওঁ বৰ্তনী এটা বুলি কওঁ এইটো এটা কোনোবা পিনে এনেকুৱা বৰ্তনী এটা লাগি আছে ধৰা এইটো এটা বৰ্তনীত যিমান কাৰেণ্ট আহিব সিমান কাৰেণ্ট ওলাই যাব বাহিৰত মানে ধৰা ইয়াতকৈ যদি আমি ভালকৈ কওঁ এনেকৈ এটা বৰ্তনী আঁকিছোঁ কাৰেণ্ট এনেকৈ আহি আছে দুভাগ কৰি এনেকৈ যদি লৈ যাওঁ মানে কি ইপিনে যদি আই কাৰেণ্ট আহি আছে এই দুই পিনেও গৈ আই কাৰেণ্টে গুচি যাব ইপিনে লাষ্টৰ পিনেও আমাৰ আই কাৰেণ্টে যাব ইপিনে আইটো দুভাগ হৈ যাব এইখিনিৰ পৰা আইটো এনেকৈ এটা এভাগ হৈ যাব কিন্তু লাষ্টত গৈ আকৌ আয়ে হ'ব একে সমানে কাৰেণ্ট পাওঁ আমি এইটো ইণ্ডত যিমান পাম এইটো ইণ্ডত সিমানে পাম মানে হ'ল যিমান আহে সিমান ওলাইও যায় বৰ্তনী এটা যিকোনো এটা বৰ্তনী এইটো এটা বৰ্তনী বুলি যদি ধৰোঁ যিমান কাৰেণ্ট আহিব সিমান কাৰেণ্ট ওলাই যাব তাক আমি কিৰ্চফ কাৰেণ্ট ল বুলি কওঁ ঠিক আছে সেইটোৱে আমাৰ ইয়াতে দেখুওৱা আছে ইপিনে I1 আহিছে I2 আহিছে ওলাই কোনটো গৈছে এইটো যিমান কাৰেণ্ট আহিছে সিমান কাৰেণ্ট ওলাই যাব বৰ্তনীটোৰ পৰা মানে I1 প্লাছ I2 ইকুৱেল টু কিমান হ'ব ইয়াতে আছে I1 প্লাছ I2 ইকুৱেল টু 18 এটাৰ যোগফল এই দুটাৰ যোগফল সমান এই দুটাৰ 18 এটাৰ যোগফল মানে কি এৰ কেইডাল চাব লাগিব আমি এই দুডাল আছে আৰু ওলাই যোৱাৰ কাৰণে কেইটা আছে এইটো দিয়ে সোমাব এইটোৰে ওলাই যাব 18 এটাৰে ঠিক আছে এই সোমোৱা দুটা ইপিনে লিখিছোঁ ওলোৱা কেইটা ইপিনে লিখিছোঁ আমি যদি গোটেই এইকেইটা যদি ইপিনে ট্ৰান্সফাৰ কৰি লৈ আহোঁ তেতিয়া আমাৰ এইকেইটাত আগত প্লাছ আছে মাইনাছ হৈ আহিব এনেকুৱা -3 -4 -5 ঠিক আছে এইখিনি এনেকৈ কৰিলে আমি লাষ্টত ইকুৱেল টু 0 পাম মানে এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলে 0 মানে কি ইপিনৰ পৰা যিমান সময় ইপিনৰ পৰা যদি সিমানে ওলাই যায় এই দুটা যদি মাইনাছ কৰি দিওঁ 0 ওলাব আমাৰ সদায় এইটো হ'ল আমাৰ কিৰ্চফ কাৰেণ্ট ল
ঠিক আছে। এইটোৰ ওপৰত মই দুটামান অংক ৰাখিছোঁ পিছপিনে, মেথছ কৰাই ল'ম এইকেইটা নিউমেৰিকেলকেইটা। তো ইয়াতে দুটা বস্তু দিয়া আছে চোৱা, এইটো ইয়াতো যদি তেনেকৈ আমাৰ যদি ইপিনে আই কাৰেণ্ট যায়, ইপিনৰ পৰা আই কাৰেণ্টে I1 কাৰেণ্টে পাৰ হৈ আহিব। ইপিনৰ পৰা যদি আই কাৰেণ্ট যায়, ইপিনে I2 যাব, ইপিনে I4 যাব ধৰা, ইপিনে I5 যাব, ইপিনে I3 যাব, এনেকৈ গৈ গৈ গোটেইকেইটা যোগ হৈ কিন্তু লাষ্টত আয়ে হ'ব। ইপিনৰ পৰা যদি আই সোমায়, ইপিনৰ পৰা যদি আই সোমায়, এনেকৈ গৈ গৈ আহি এনেকৈ যেইটা আহি কিন্তু আৰু যিমান আহে সিমানে থাকিব। মানে ইপিনে যদি 1 এম্পিয়াৰ সোমাইছে, ইপিনে 1 এম্পিয়াৰে ওলাই আহিব, বুজিছা? ঠিক আছে। এইটোতো তেনেকুৱা, ইপিনে আই গৈছে, তিনিটা ভাগ হৈ গৈছে, কিন্তু লাষ্টত আহি আকৌ আয়ে হৈ গ'ল। এইটো যদি আমাৰ 2 এম্পিয়াৰ হয়, এইটোও 2 এম্পিয়াৰে হ'ব লাষ্টত, মানে ইপিনে যিমান সোমাব ইপিনে সিমানে ওলাই আহিব, 2 এম্পিয়াৰে ওলাই আহিব, 2 এম্পিয়াৰ সোমালে। ঠিক আছে, কাৰেণ্টৰ এইটো গ'ল। এতিয়া আছে ইলেক্ট্ৰমোটিভ ফ'ৰ্চ। ইলেক্ট্ৰমোটিভ ফ'ৰ্চনো কি হয়? ইয়াত আছে ইলেক্ট্ৰিক পটেঞ্চিয়েল, ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, প্ৰায় একেই বস্তু এইবিলাক। মানে এটা ফ'ৰ্চ হয় আমাৰ ইলেক্ট্ৰনক ঠেলি থকা। ইয়াতে কি লিখা আছে চোৱাচোন, দ্য ফ'ৰ্চ ৰিকুৱাৰ্ড টু ফ্ল' দ্য কাৰেণ্ট ইন এ মেটেল ফ্ৰম ওৱান ইন টু এনাডাৰ ইন ইজ কল্ড ইলেক্ট্ৰমোটিভ ফ'ৰ্চ। মানে যিকোনো এটা মেটেলৰ মাজেৰে যদি আমি ইলেক্ট্ৰন পাৰ হৈ যাবৰ কাৰণে যিমান নেকি বল লাগে, সেইখিনি বলক আমি ইলেক্ট্ৰমোটিভ ফ'ৰ্চ বুলি কওঁ। এই সচৰাচৰ ইলেক্ট্ৰমোটিভ ফ'ৰ্চ বা EMFটো আমি বেটেৰীত বুজাওঁ। বেটেৰী চেটেৰী এইবিলাক মানে কি DC ভল্টৰ কাৰণে আমি এইটো ইউজ কৰোঁ টাৰ্মছটো। এইটো এটা ধৰা ভল্টেজে হয়, চিমিলাৰ টু ভল্টেজ। আচ্ছা, ঠিক আছে। ইলেক্ট্ৰিক পটেঞ্চিয়েলটো চাওঁ। ইলেক্ট্ৰিক পটেঞ্চিয়েলো এটা ফ'ৰ্চে হয়। এইটো এটা চোৱা, ইয়াতে কি লিখা আছে, এই ইয়াতে চোৱাচোন, চোৱা, EMF জেনেৰেটেড বাই এ চেল, বেটাৰী, এইবিলাক লিখা আছে হয়নে? এইটো মই ৰেড মাৰ্ক কৰি যাওঁ, চেল, বেটাৰী। তাৰপিছত দিয়া আছে EMFৰ ইউনিট হ'ল ভল্টেজ। ঠিকে আছে, আমাৰ ভল্টেজ মানে ভল্ট, EMFৰ ইউনিট হ'ল ভল্ট। এইটো মই ৰেড মাৰ্ক কৰিব লাগিছিল। আচ্ছা, ইউনিট অফ EMF ইজ ভল্ট। বেটেৰীৰ পৰা যদি আমাৰ যিকোনো এটা ফ'ৰ্চ ওলায়, মানে বেটেৰীয়ে যিটো নেকি যিটো ফ'ৰ্চেৰে ঠেলি থাকিব আমাৰ ইলেক্ট্ৰনখিনিক, সেইটোক ক'ম আমি EMF বুলি, বেটেৰীৰ ক্ষেত্ৰত নাইবা চেলৰ ক্ষেত্ৰত। চেল মানে যিকোনো চেল হ'ব পাৰে, সেই লিথিয়াম চেল হ'ব পাৰে, ড্ৰাই চেল হ'ব পাৰে, ৱেট চেল হ'ব পাৰে, তোমাৰ কেমিকেল চেল হ'ব পাৰে, বহুত আছে। চেলৰ বিষয়ে আমি পঢ়িম পিছত, আমাৰ চেলো আছে আমাৰ চিলেবাছত বাৰু। কি চেলত কি মেটেৰিয়েল লাগে, এইবিলাক তাৰ ইলেক্ট্ৰডবিলাক কিহেৰে তৈয়াৰী হয়, ড্ৰাই চেলৰ ইলেক্ট্ৰড কি থাকে, ৱেট চেলৰ ইলেক্ট্ৰড কি থাকে, এইবিলাক আমি সকলো বস্তুবিলাক শিকিম পিছত। লাহে লাহে গৈ আছোঁ, বলা আগবাঢ়ো। এতিয়া আছে আমাৰ ইলেক্ট্ৰিক পটেঞ্চিয়েল। ইলেক্ট্ৰিক পটেঞ্চিয়েল, দ্য ফ'ৰ্চ ৰিকুৱাৰ্ড টু মুভ এ ইউনিট চাৰ্জ ফ্ৰম ইনফিনিটি টু এ পইণ্ট ইজ কল্ড ইলেক্ট্ৰিক পটেঞ্চিয়েল। মানে কি, যিকোনো ইনফিনিটি মানে কি বুজাইছে, আমাৰ এডাল তাৰ বহুত দূৰলৈকে আছে, সেই ইনফিনিটি দূৰলৈকে আছে ধৰা, তাৰ পৰা আমাৰ ঠেলি পঠিয়াব লাগিলে যিটো নেকি ফ'ৰ্চ ব্যৱহাৰ কৰোঁ আমি, সেইটোক আমি ইলেক্ট্ৰিক পটেঞ্চিয়েল বুলি কওঁ। আচ্ছা, পটেঞ্চিয়েল মানে হ'ল আমাৰ দুটা, পটেঞ্চিয়েলক আমি দুটা ভাগত ভগাব পাৰোঁ, এটা পজিটিভ পটেঞ্চিয়েল, এটা নিগেটিভ পটেঞ্চিয়েল, হয়নে? যেতিয়া তাৰমানে আমাৰ ইনফাইনাইট বুলি ক'লে কি বুজাম আমি, তাৰডালটো ইনফাইনাইট তাৰ নহ'ব পাৰে, আমি তাক আৰ্ট বুলি ধৰি ল'ম। আৰ্টটো হ'ল আমাৰ ইনফাইনাইট চ'ৰ্চ অফ পটেঞ্চিয়েল, কিহৰ, নিগেটিভ। ঠিক আছে। নেক্সট আমি যদি কওঁ, হুৱেন কাৰেণ্ট ফ্ল' টুৱাৰ্ডছ দ্য আৰ্থ, মানে আমাৰ যদি আৰ্থৰ পিনে এনেকৈ কাৰেণ্ট ফ্ল' হৈ থাকে, মানে লিকেজ কাৰেণ্টৰ কথা কৈছে, সেইটোক আমি পজিটিভ পটেঞ্চিয়েল বুলি ক'ম। যদি আমাৰ কাৰেণ্ট ফ্ল' এৱে ফ্ৰম দ্য আৰ্থ, মানে আৰ্থৰ পৰা যদি আমাৰ বাহিৰত এনেকৈ ওলাই আহিছে কাৰেণ্ট, সেইটোক আমি ক'ম নিগেটিভ পটেঞ্চিয়েল। ঠিক আছে, পটেঞ্চিয়েলৰ দুটা ভাগ, এইটো বেছি বাৰু আমাৰ ইম্পৰ্টেণ্ট নহয়, তাক মইতো ক্ৰছ চিহ্ন দি থৈ দিলোঁ, এইটো নালাগে, কিন্তু এইটো লাগিব, ইলেক্ট্ৰিক পটেঞ্চিয়েল এইখিনিলৈকে। আৰু ইয়াৰো ইউনিট হৈছে আমাৰ ভল্ট। ঠিক আছে, এইবাৰ চাওঁ ভল্টেজ বা পটেঞ্চিয়েল ডিফাৰেঞ্চ। আচ্ছা, এই তিনিটাৰো আমাৰ ইউনিট হ'ল ভল্ট। মানে কি, তিনিটাও এটা ফ'ৰ্চ, মানে ইলেক্ট্ৰনক ঠেলা ফ'ৰ্চে হয়, অলপ কিছু বেলেগ। এইটো বেটাৰীৰ কাৰণে হয়, এইটো ইনফাইনাইট চ'ৰ্চৰ কাৰণে হয়, এইটো আমাৰ যিকোনো ধৰা ট্ৰান্সফৰ্মাৰবিলাকত যিটো নেকি লাইন থাকে আমাৰ, সেইবিলাকৰ কাৰণে, এইটো মানে এচিৰ কাৰণে হয় এইটো ভল্টেজটো। এতিয়া চাওঁ আমি কি আছে ইয়াতে দিয়া, হুৱেন
current is flowing across a conductor, then its terminal difference is called voltage. বা আমি যদি কওঁ যিকোনো এডাল কণ্ডাক্টৰৰ এটা পইণ্ট এ বুলি ধৰি ল'লোঁ আমি, এটা পইণ্ট এ, এটা পইণ্ট বি এনেকৈ ধৰি ল'লোঁ। এই পইণ্টটোৰ পৰা এ পইণ্টটোৰ পৰা বি পইণ্টলৈকে যদি আমি মানে কি এ পইণ্টটো আৰু বি পইণ্টৰ মাজত যদি আমি ডিফাৰেঞ্চ উলিয়াব ট্ৰাই কৰোঁ, মানে ভল্ট মিটাৰে কি কৰে, ভল্ট মিটাৰে আমাৰ ডিফাৰেঞ্চটোহে জোখে যিকোনো দুটা পইণ্টৰ, সেই ডিফাৰেঞ্চটো জুখি কিমান ভল্টৰ বস্তুখিনি মানে কিমান ভল্টেজ আছে ইয়াতে সেইটো এনেকৈ উলিয়ায়, সেইটোক আমি পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি কওঁ। যিকোনো এটা এইখিনিত পটেঞ্চিয়েল যিমান আছে এইখিনিত পটেঞ্চিয়েল যিমান আছে সেইটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া তাৰ আমাৰ ওলাই যাব পটেঞ্চিয়েল ডিফাৰেঞ্চ। আচ্ছা, এটা কাম কৰোঁ, এইটো সৰু কৰি দিওঁ। ইয়াৰ পৰা ইয়ালৈকে যিমান নেকি ডিফাৰেঞ্চে কাম কৰি থাকিব পটেঞ্চিয়েল ডিফাৰেঞ্চে, তাক আমি পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি ক'ম বা ভল্টেজ। আমি যদি কওঁ ইয়াৰে যদি সূত্ৰটো এইটো হয় ভি ইকুৱেল টু ডব্লিউ বাই কিউ, মানে ডব্লিউ মানে হৈছে আমাৰ ইয়াতে ৱৰ্ক ডান, কিউ মানে হৈছে চাৰ্জ, ইয়াতে লিখা আছে ৱৰ্ক ডান চাৰ্জ, কিউ মানে এইখিনি চাই ল'বা, মানে হৈছে কিমান ৱৰ্ক ডান কৰে যিকোনো এটা আধান নিয়াৰ কাৰণে ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে নিয়াৰ কাৰণে, মানে এইটো ইয়াৰে এটা নেক্সট এটা ডিফিনিশ্যন বুলি ক'ব পাৰা। এনেকৈও ক'ব পাৰি এ পইণ্টৰ পৰা বি পইণ্টলৈ যিকোনো এটা চাৰ্জ মানে যিকোনো এটা আধান আমি যদি নিব লাগে তাত প্ৰয়োগ হোৱা বলখিনিকে আমি কি ক'ম, ভল্টেজ। ঠিক আছে। আচ্ছা, ভল্টেজৰ কাৰণে আমাৰ এটা সূত্ৰ আছে কি, কিৰ্চফ ভল্টেজ ল, এইটো। আচ্ছা, কিৰ্চফ ভল্টেজ লয়ে কি কয় আমাক এইটো চাওঁ। যিকোনো এটা বৰ্তনীত যদি আমি ইয়াতে ভল্টেজ চ'ৰ্চ কেইটা আছে, এটা দুটা, যিকোনো দুটা ভল্টেজ চ'ৰ্চ আছে আৰু ইয়াতে কি আছে, ই ভল্টেজ ড্ৰ কৰি আছে, ই ভল্টেজ ড্ৰ কৰি আছে, হয়নে? ভল্টেজ ড্ৰ কৰি থাকিলে এই গোটেইকেইটাৰে যদি আমি মানে যিমান আছে ইয়াতে গোটেইকেইটাৰে যদি আমি চাম উলিয়াওঁ, চাম মানে গোটেইকেইটা যদি আমি যোগ কৰোঁ, আমাৰ ইয়াতে কিমান ড্ৰ হৈ আছে আৰু কিমান দি আছে ইয়াৰ পৰা গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে তাৰ চামেশ্যনটো ওলাব 0। ইয়াতে সেইটোৱে আছে, কিৰ্চফ ভল্টেজ ল মানে হ'ল এইটোৱে। আমি যদি গোটেইখিনি যিমান কাৰেণ্ট ই ছাপ্লাই কৰি আছে আৰু যিমান কাৰেণ্ট আমাৰ ৰেজিষ্টেঞ্চ বা যিকোনো বস্তুবিলাকে তাৰ কম্পনেণ্টবিলাকে যিবিলাক নেকি ড্ৰ কৰি আছে ইয়াৰ পৰা লৈ আছে, সেইখিনি গোটেই যোগ কৰিলে আমাৰ তাৰ মাজৰ ভল্টেজ হ'ব আমাৰ 0, মানে যোগফলটো আমাৰ 0 হ'ব। ঠিক আছে, এইটোৱে হ'ল আমাৰ কিৰ্চফ ভল্টেজ ল। এইটোকে আমি যদি এৰেঞ্জ কৰি ৰাখোঁ, এতিয়া মাইনাছ টকাকেইটা সিপিনে যদি লৈ যাওঁ প্লাছ হৈ যাব V1 আৰু V4, এইটো V1 এইটো V4 ইপিনে লৈ গৈছোঁ। ঠিক আছে, সমান চিহ্ন ইপিনে তেনেকৈ। নেক্সট আমি যদি চাওঁ, এইটো চোৱা কাৰেণ্ট চ'ৰ্চ কেনেকুৱা, ভল্টেজ চ'ৰ্চ কেনেকুৱা। কাৰেণ্ট চ'ৰ্চক আমি এনেকৈ বুজাওঁ, কাৰেণ্ট চ'ৰ্চত বাৰু প্লাছ মাইনাছ নাথাকে, মই এইটো কেনেকৈ আহি গ'ল জানো, এটা প্ৰয়োজন নাই প্লাছ আৰু মাইনাছৰ কাৰেণ্ট চ'ৰ্চত, কাৰণ তাত আমাৰ এৰ' কেইডাল আছে, এনেকুৱা এনেকৈ এৰ' এডাল থাকে, এৰ'টোৱে বুজাব আমাৰ এইটো ডাইৰেকশ্যনত এনেকৈ কাৰেণ্ট ফ্ল' হৈ আছে, মানে এইটো ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' হৈ আছে, এৰ'ডালে বুজাইছে। প্লাছ মাইনাছ দিয়াৰ প্ৰয়োজন নাই, কিন্তু ভল্টেজ চ'ৰ্চত আমি প্লাছ মাইনাছ দিব লাগিব। যদি প্লাছ ইপিনে আছে ইপিনে কাৰেণ্ট ফ্ল' হয়, যদি মাইনাছ ইপিনে আছে ইপিনে কাৰেণ্ট ফ্ল' হৈ আছে, মাইনাছৰ পিনে প্লাছৰ পৰা ওলাই যায় মাইনাছত সোমায়। ঠিক আছে, এইটো এটা যিকোনো এটা ইপিনে মানে কাৰেণ্ট গৈ আছে এইটোত, কিন্তু এইটো এটা ভল্টেজ চ'ৰ্চ। ভল্টেজ চ'ৰ্চ আমি এনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ, এনেকৈ দিলেও ভল্টেজ চ'ৰ্চ হ'ব, এইটো এটা এনেকৈ দিলেও ভল্টেজ চ'ৰ্চ হ'ব। ঠিক আছে, আমি কাৰেণ্ট চ'ৰ্চৰ আমাৰ কাৰেণ্ট চ'ৰ্চ হ'লেও তাৰ আমি কি ক'ম, এইটো ইউনিট হ'ব এম্পিয়াৰত থাকিব, এইটো যিকোনো যিমান থাকে এইটো 1 এম্পিয়াৰে বুলি ক'ব পাৰিম। 1 এম্পিয়াৰ কাৰেণ্ট ইপিনে যাই আছে, যদি এইটো হয় এইটোত ভল্ট, এইটোৰ ইউনিট হ'ল ভল্ট। নেক্সট চাওঁ আমি, নেক্সটটো আমাৰ কুৱেশ্যন আছে, এইবাৰ কুৱেশ্যনটো চাই ল'ম। আমাৰ কি দিয়া আছে কুৱেশ্যনত, ইপিনে দিয়া আছে ইপিনৰ পৰা সোমাব কি আছিলে আমাৰ এইটো কিৰ্চফ কাৰেণ্ট ল, KCLৰ এইটো আমাৰ কুৱেশ্যন। আচ্ছা, KCLৰ যদি কুৱেশ্যন হয় এইটো আমাৰ যিমান কাৰেণ্ট সোমাব সিমান কাৰেণ্ট ওলাই যাব। ইয়াতে আমাৰ সোমোৱা কাৰেণ্ট কেইটা আছে, এটা দুটা, আমি যদি এইকেইটা লিখি লওঁ আমি তলত I1 প্লাছ I5 ইকুৱেল টু আমাৰ ওলাই যোৱা কাৰেণ্ট কেইটা আছে এইবাৰ চাওঁ, এটা দুটা তিনিটা আছে, I3 প্লাছ I2 আছে, I2 প্লাছ I4 আছে, এটা I4
আমাৰ যদি কওঁ এনেকৈ মানে কি যিমান আহে কাৰেণ্ট সিমান কাৰেণ্ট ওলাই যাব এই দুটা আমাৰ সদায় সমান ইয়াত দিয়া আছে I1 ৰ মান দিয়া আছে 2 প্লাছ I5 ইকুৱেল টু I3 ৰ মান দিয়া আছে 1 প্লাছ I2 ৰ মান দিয়া আছে 3 এম্পিয়াৰ প্লাছ I4 ৰ মান দিয়া আছে আমাৰ 5 এম্পিয়াৰ এম্পিয়াৰটো বাৰু পিছত লিখি দিম 3 প্লাছ 5 এইবাৰ যদি আমি কৰোঁ I5 ইকুৱেল টু এইখিনি গোটেইকেইটা যোগ কৰিলে কি হ'ব 5 6 7 8 9 তাৰপিছত ইপিনে 2 ইপিনে গ'লে -2 মানে I5 ৰ মান হ'ব আমাৰ 9 ৰ পৰা 2 গ'লে 7 B2 7 এইটো হ'ব আমাৰ এনচাৰটো 7 ঠিক আছে নেক্সটটো চাওঁ বাৰু নেক্সটটো আমাৰ কি দিয়া আছে হোৱাট উইল বি দ্য ভেলু অফ কাৰেণ্ট I গিভেন আমাৰ I ৰ মানটো উলিয়াব দিছে আমি জানো যে যিমান কাৰেণ্ট আহিব সিমান কাৰেণ্ট ওলাই যাব বৰ্তনী এটাত আমাৰ কিমান কাৰেণ্ট আহি আছে কিমান টোটেল কাৰেণ্ট আহি আছে আমাৰ 2 4 5 6 এম্পিয়াৰ ওলাই যাব লাগে কিমান 3 এম্পিয়াৰ ইপিনে গৈ আছে তাৰমানে 3 এম্পিয়াৰ ইপিনে গৈ আছে দুয়োটা মিলি যিমান আহিছে সিমান যদি ওলাই যায় ইপিনে 3 এম্পিয়াৰ ইপিনে 3 এম্পিয়াৰ হ'ব ইপিনে 3 যাব লাগিব ইপিনে 3 যাব লাগিব ইপিনে মানটো দিয়া আছে ইপিনে মানটো ওলাই গ'ল 3 এনচাৰ C ডাইৰেক্ট ওলাই গ'ল তাৰপিছত আকৌ আমাৰ নাই একো এইখিনিয়ে হ'ল হ'ব বাৰু আজি বহুত টাইমে হৈ গ'ল বাৰু 20 মিনিট হৈ গ'ল ঠিক আছে নেক্সট আমি শিকিম ইয়াৰে নেক্সট টপিক কি হ'ব কি শিকাব লাগিব তোমালোকে কমেণ্ট কৰি জনাবাচোন